অসমীয়াৰ চিৰপ্ৰত্যাশী ৰঙালী বিহু আৰু ৰঙালী বিহুৰ মাজত মাত্ৰ আৰু কেইটামান দিন বাকী আৰু ৰঙালী বিহুৰ মাজত মাত্ৰ কেইটামান দিন বাকী থকাৰ পিছত এতিয়া দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰতিটো প্ৰান্তত যি ৰঙালী সেই ৰঙালী কালৰা ব্যাপক প্ৰস্তুতি চলিছে। মই এই মুহূৰ্তত চামগুৰিত আছো। চামগুৰিৰ পৰিৱেশটো দেখুৱাব মোৰ লগত উপস্থিত থকা কেইবাগৰাকী এয়া হৈছে চামগুৰি আচলতে মনোৰঞ্জন বাদ্য ভাণ্ডাৰৰ পৰিৱেশ আৰু মনোৰঞ্জন বাদ্য ভাণ্ডাৰত কিন্তু যিখন ভাণ্ডাৰ আছে ভাণ্ডাৰখনত আচলতে তেওঁলোকৰ যিসমূহ পুৰণি ঢোলসমূহ আছে বা নতুন ঢোল সেই ঢোলসমূহ মেৰামতি বা নতুন ঢোলসমূহ আচলতে তেওঁলোকে ইয়াত বনোৱা থকা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত যদি আমি ক'ব বিচাৰো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কিন্তু ব্যাপক প্ৰস্তুতি চলিছে অসমীয়া ৰাইজৰ। ইয়াৰ মাজতে বাদুৱাসকলো ব্যস্ত হৈ পৰিছে দেখিবলৈ পোৱা গৈছে যে যিসমূহ ঢোল সেই ঢোলসমূহ মেৰামতি বা নতুনকে ঢোলসমূহ বনোৱা যেতিয়া বাদুৱাসকলো ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। মই এই মুহূৰ্তত চামগুৰিত আচলতে প্ৰায় 40 বছৰ পুৰণা এখন পুৰণি বিপণী আছে। এই পুৰণি বিপণীখনত উপস্থিত আছো। এই পুৰণি বিপণীখনত যিগৰাকী আচলতে ইয়াৰ লগত জড়িত আছে তেখেতৰ লগত আমি তেখেতৰ পৰা জানিব বিচাৰিম। আপোনাৰ ওচৰলৈ আহিছো, পূৰ্বৰ তুলনাত এবাৰ কেনেকুৱা? পূৰ্বৰ তুলনাত এবাৰ মাৰ্কেট ডাউন দেখা হৈ আছে, বেয়া হৈ আছে। কিহৰ বাবে? ইলেকশ্যনটো গ'ল, ইলেকশ্যনৰ বহুত প্ৰভাৱ পৰিল আৰু এইবাৰ নতুন দলৰ বিক্ৰীও নাই তেনেকুৱা, পুৰণা কামো নাই তেনেকুৱা। কিমান মান ঢোল বনাইছে এইবাৰ আপুনি? এইবাৰ বনাইছো 20-40টা মান বনাইছো। নতুন ঢোল ন? আৰু মেৰামতি? মেৰামতি 15-20টা মান হৈছে। আপুনি উল্লেখ কৰিছে 30-40টা ঢোল বনাইছে, এতিয়ালৈকে বিক্ৰী হৈছে নে নাই? নাই, মাত্ৰ 4টা ঢোল বিকিছো। বনাই থৈ দিছে? নিৰ্বাচনৰ বাবে হোৱা নাই? নিৰ্বাচনৰ কাৰণে বহুত প্ৰভাৱ পৰিছে। যিহেতু বিহু আৰু আছে কেইদিনমান আছে, এতিয়ালৈকে আশাবাদী হৈ আছো আৰু বিক্ৰী হ'ব বুলি। কিমান দাম বিলাক কেনেকে? ভাল ঢোল 9,000 টকা পৰে। কঁঠালৰ পিয়ৰ হাৰ্ডি মালটো 9,000 টকা পৰে। কিমান মেৰামতি কৰিলে কিমান মান টকা লাগে? মেৰামতিৰ নতুন চাউনি 3200 টকা। 3200 টকা। এতিয়া মেৰামতি কৰিবলৈ নিশ্চয় আহিছে, আপুনি মেৰামতি কৰি আছে নে বনাই আছে? এইটো টানিবলৈ আহিছে, কেইদিন আগত বনাই লৈ গৈছিল, এতিয়া টনাবলৈ আহিছে। টানিবলগীয়া হৈছে, মেৰামতি মানে কৰিছে। মেৰামতি। কি ক'ব, যিহেতু পূৰ্বৰ দিনত আপোনালোকৰ একেবাৰে বেচা কিনা এতিয়া বৰ্তমান কমি গৈছে, ব্যৱসায় প্ৰতিষ্ঠানটো কিন্তু বহুত বছৰ পুৰণি ব্যৱসায় প্ৰতিষ্ঠান, বহুত পুৰণা, 40 বছৰ পাৰ হৈ গ'লে। এইখন কাৰ আছিলে আগতে? দেউতাৰ আছে। আপুনি কৰি আছে ন? হয়, দেউতাৰ পিছতে মই। আপুনি কিমান বছৰ হ'ল ইয়াত? মই ইয়াত 20 বছৰ হৈ গ'ল। 20 বছৰ হৈ গ'ল। নিশ্চয়কৈ এয়া আচলতে চামগুৰি যি মনোৰঞ্জন বাদ্য ভাণ্ডাৰ, সেই মনোৰঞ্জন বাদ্য ভাণ্ডাৰৰ পৰিৱেশটো দেখুৱাইছো। চাওক, ইতিমধ্যে তেওঁলোকে উল্লেখ কৰিছে যে প্ৰায় 30ৰ পৰা 40টাকৈ তেওঁলোকে নতুনকৈ ঢোল সেই ঢোল আচলতে নিৰ্মাণ কৰি ৰাখিছে, কিন্তু বৰ্তমান সময়ত যদি আজি পৰ্যন্ত কিন্তু তেওঁলোকে মাত্ৰ 3ৰ পৰা 4টা ঢোলহে বিক্ৰী কৰিব পৰা গৈছে। কাৰণ চাওক, আমি যিহেতু কৈছো যে নিৰ্বাচন, বিধানসভা নিৰ্বাচন আছিলে আৰু এই বিধানসভা নিৰ্বাচনৰ বাবে কিন্তু যিসমূহ ইয়াৰ চাহিদা, সেই চাহিদাখিনি কিন্তু পূৰণ হোৱা নাই বুলি আচলতে তেওঁলোকে কৈছে। পূৰ্বৰ দৰে নতুনকৈ যিসমূহ ঢোল আছে সেই ঢোলসমূহ আচলতে বনোৱাৰ পিছতো কিন্তু বৰ্তমান সময়ত তেওঁলোকৰ আচলতে বিক্ৰী বহুত কম হৈছে, যাৰ বাবে আচলতে এতিয়া এনেধৰণে তেওঁলোকে আচলতে পুৰণি ঢোলসমূহো কিন্তু মেৰামতি কৰাত লাগিছে। পূৰ্বৰ দৰে নতুন ঢোল যি বিক্ৰী নাই বিপণীখনত, সেইবাবে সমান্তৰালভাৱে যি পুৰণি ঢোলসমূহ আছে সেই পুৰণি ঢোলসমূহত কিন্তু চাউনি তুলিবৰ বাবে তেওঁলোকে এতিয়া ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। মই এই মুহূৰ্তত দেখুৱালো চামগুৰিৰ চামগুৰি তিনিআলিত থকা যি প্ৰায় 40 বছৰ পুৰণি এখন যি ঢোলৰ বাদ্যযন্ত্ৰী দোকান, আৰু সেই বাদ্যযন্ত্ৰী দোকানখনত পৰিৱেশটো দেখুৱালো। চাওক, ইতিমধ্যে তেওঁলোকে উল্লেখ কৰিছে যে প্ৰায় 40 বছৰ বয়সৰ এই বিপণীখনে কিন্তু বৰ্তমান সময়ত কিন্তু পূৰ্বৰ তুলনাত যথেষ্ট কম ঢোল বিক্ৰী কৰিব পৰা গৈছে বুলি ইতিমধ্যে আমাক জনাইছে।